ৰাজকুমাৰী স্নো হোৱাইট আৰু 7টা বাওনাৰ কাহিনী। এসময়ত এখন ৰাজ্যত স্নো হোৱাইট নামৰ এগৰাকী ৰাজকুমাৰী আছিল। ৰাজকুমাৰী স্নো হোৱাইট অপূৰ্ব সুন্দৰী। কেৱল নিজৰ ৰাজ্যতেই নহয়, ৰাজকুমাৰী স্নো হোৱাইটৰ সৌন্দৰ্যৰ লগত ফেৰ মাৰিব পৰা কোনো ৰাজকুমাৰী ওচৰৰ কোনো ৰাজ্যতেই নাছিল। ৰাজকুমাৰী তেওঁৰ পিতৃৰ চকুৰ মণি। সৰুতেই মাতৃৰ মৃত্যু হোৱাত ৰজাই ৰাজকুমাৰী স্নো হোৱাইটক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছিল। ৰাজকুমাৰী স্নো হোৱাইটক ৰাজ্যৰ প্ৰজাসকলেও বৰ ভাল পাইছিল। কিন্তু ৰজাৰ দ্বিতীয় পত্নী তথা স্নো হোৱাইটৰ মাহী মাক এগৰাকী দুষ্ট মহিলা আছিল। তেওঁ ৰাজকুমাৰীক একেবাৰেই ভাল নাপাইছিল। তেওঁৰ এখন যাদুকৰী আইনা আছিল। আইনাখনৰ সন্মুখত থিয় হৈ তেওঁ প্ৰায়ে আইনাখনক প্ৰশ্ন কৰে, মোৰ যাদুকৰী আইনা, এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী কোন? তুমি মোক কোৱা। আইনাখনে উত্তৰ দিয়ে, ক্ষমা কৰিব মহাৰাণী, স্নো হোৱাইট হৈছে এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী। আইনাখনৰ উত্তৰ শুনি মহাৰাণীৰ খং উঠে, ঈৰ্ষাত তেওঁৰ গা জ্বলি উঠে। কেনেকৈ স্নো হোৱাইটক ৰাজপ্ৰসাদৰ পৰা দূৰ কৰিব পাৰি তেওঁ চিন্তা কৰিব ধৰিলে। ৰাজকুমাৰী স্নো হোৱাইটৰ প্ৰতি থকা ঈৰ্ষা ইমানেই বৃদ্ধি পালে যে মহাৰাণীয়ে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত ল'লে। সেয়ে তেওঁ এজন চিকাৰীক মাতি আনিলে। মহাৰাণীয়ে চিকাৰীক ক'লে, তুমি বুদ্ধি কৰি ৰাজকুমাৰী স্নো হোৱাইটক কালিলৈ গভীৰ অৰণ্যৰ মাজলৈ লৈ যোৱা আৰু তেওঁক হত্যা কৰা, মই তোমাক আদেশ দিছোঁ। পিছদিনা ৰাতিপুৱা চিকাৰীজনে ৰাজকুমাৰীক গভীৰ অৰণ্যলৈ লৈ গ'ল। ৰাজকুমাৰীক হত্যা কৰিবলৈ তেওঁ ছুৰীখন উলিয়াই ল'লে। কিন্তু হঠাতে তেওঁ ৰাজকুমাৰীৰ প্ৰতি দয়া উপজিল। তেওঁ ৰাজকুমাৰীক ক'লে, ৰাজকুমাৰী, মহাৰাণীয়ে মোক আপোনাক হত্যা কৰিবলৈ আদেশ দিছে, কিন্তু মই আপোনাক হত্যা কৰিব নোৱাৰোঁ। আপুনি এতিয়া ইয়াৰ পৰা বহু দূৰলৈ পলাই যাওক আৰু কেতিয়াও এই ৰাজ্যলৈ উলটি নাহিব, মই আপোনাক অনুৰোধ কৰিছোঁ। চিকাৰীজনৰ কথা শুনি ৰাজকুমাৰী স্নো হোৱাইট আচৰিত হ'ল। উপায়ন্তৰ হৈ তেওঁ হাবিৰ মাজলৈ দৌৰিবলৈ ধৰিলে। বহু সময় দৌৰাৰ পাছত ৰাজকুমাৰীৰ ভাগৰ লাগিল। বিভিন্ন বনৰীয়া জন্তুৰ মাতত তেওঁ ভয় খালে। হাবিৰ কাঁইতে তেওঁৰ সুন্দৰ শৰীৰটো আচুৰি পেলালে। কোনো কোনো অংশত তেজ বিৰিঙিছিল, তথাপিও তেওঁ দৌৰি আছিল। হঠাতে তেওঁ দূৰণিত এটা জুপুৰি ঘৰৰ পৰা পোহৰ অহা দেখিবলৈ পালে। তেওঁ নিজকে প্ৰশ্ন কৰিলে, এই গভীৰ হাবিৰ মাজত কোন থাকিব পাৰে? লাহে লাহে ৰাজকুমাৰী জুপুৰিটোৰ ওচৰ চাপি গ'ল। ভিতৰত কোনো শব্দ শুনিবলৈ পোৱা নাছিল। ভিতৰত কোনোবা আছেনে? ৰাজকুমাৰী স্নো হোৱাইটে সুধিলে। ৰাজকুমাৰীয়ে কোনো উত্তৰ নাপালে। জুপুৰিটোৰ দুৱাৰখন অলপ মেল খাই থকা দেখি তেওঁ ভিতৰ সোমাই গ'ল। এয়া কি, ইমান বিশৃংখল পৰিৱেশ? ৰাজকুমাৰী আচৰিত হ'ল। জুপুৰিটো ৰাজকুমাৰীৰ একেবাৰেই পচন্দ নহ'ল। কিন্তু তেওঁ কলৈ যাব? তেওঁ সিদ্ধান্ত কৰিলে যে তেওঁ জুপুৰিটো পৰিষ্কাৰ কৰিব আৰু থকাৰ উপযোগী কৰি ল'ব। জুপুৰিটো পৰিষ্কাৰ কৰি থাকোঁতে ৰাজকুমাৰীৰ পুৰণা কথাবোৰ মনত পৰিল। তেওঁ দেউতাকে মাহী মাকক বিয়া কৰোৱাৰ আগৰ কথা। ৰাজকুমাৰী স্নো হোৱাইটৰ ওচৰৰ দেশৰ ৰাজকুমাৰ এজনৰ লগত ভাল বন্ধুত্ব আছিল। তেওঁলোক দুয়োজনে একেলগে বহু সময় কথা বতৰা পাতি পাৰ কৰিছিল। ৰাজকীয় উদ্যানত দুয়ো একেলগে খোজ কাঢ়িছিল। কিমান যে সুন্দৰ আছিল সেই দিনবোৰ। কিন্তু মাহী মাকক বিয়া কৰোৱাৰ পিছত সময় সলনি হ'ল। নতুন ৰাণীয়ে ৰাজপ্ৰসাদলৈ বাহিৰৰ মানুহ অহাটো বন্ধ কৰিলে। ৰাজকুমাৰী স্নো হোৱাইট আৰু ৰাজকুমাৰজনে লুকাই চুৰকৈ লগ কৰিবলগীয়া হ'ল। তেওঁলোকে আগৰ দৰে হাঁহি ধেমালি কৰি সময় অতিবাহিত কৰিব নোৱাৰা হ'ল। ৰাজকুমাৰৰ কথা ভাবি ৰাজকুমাৰী স্নো হোৱাইটৰ মন দুখেৰে ভৰি পৰিল। তেওঁ নিজকে ক'লে, যদি মই পুনৰ মোৰ ৰাজপ্ৰসাদলৈ উলটি যাব নোৱাৰোঁ, মই ৰাজকুমাৰক কেতিয়াবা দেখা পামনে? মোক দেখা কৰিবলৈ আহি ৰাজপ্ৰসাদত মোক দেখা নাপালে ৰাজকুমাৰে বাৰু মোৰ কথা কি ভাবিব?